নমস্কাৰ, মোৰ নাম মিতালী কুমাৰী। আজি আমি হিন্দী বিষয়ৰ অষ্টম শ্ৰেণীৰ কাশ্মীৰী চেপ চেপ্টাৰটো পঢ়িবলৈ ওলাইছো। তোমালোকে ধ্যান দি শুনিবা। বলা আমি আৰম্ভ কৰোঁ। এতিয়া চোৱা, কাশ্মীৰী চেপ যিটো চেপ্টাৰটো, সেই চেপ্টাৰটো কাশ্মীৰী চেপ কাহানীটো লিখিছিলে কোনে? প্ৰেমচন্দে। ঠিক আছে, প্ৰেমচন্দ হিন্দী সাহিত্যৰ এগৰাকী অগাধ পণ্ডিত আছিল। তেওঁ বিভিন্ন কাহানী, উপন্যাস আদি ৰচনা কৰিছিলে। আহাচোন আমি এবাৰ চাওঁ। তেওঁৰ জন্ম হৈছিলে 1880 চনত। ক'ত হৈছিলে? কাশীৰ ওচৰৰ লম্হি গাঁৱত। তেওঁৰ আচল নাম আছিলে ধনপত ৰায়। আৰু তেওঁ মৰমতে প্যাৰ কা নাম মৰমতে কি বুলি মাতিছিলে? নৱাব ৰায়। তেওঁ স্বৰ্গবাস অৰ্থাৎ তেওঁৰ মৃত্যু হৈছিলে 1936 চনত। এতিয়া আমি অকণমান চাওঁ আহাচোন, তেওঁ ৰচনা কি কৰিছিলে। তেওঁ প্ৰায় 300 কাহানী আৰু 14খন উপন্যাস ৰচনা কৰিছিলে। আহাচোন আমি সেই বিষয়ে অকণমান চাই লওঁ। এতিয়া চাবা, তেওঁ উপন্যাস ৰচনা কৰিছিলে সেৱা সদন, প্ৰেমাশ্ৰম, ৰংভূমি, কায়াকল্প, নিৰ্মলা, গগন, কৰ্মভূমি, গোদান আদি বহুতখিনি আছে। আৰু তেওঁ কিছুমান কাহানীও ৰচনা কৰিছিলে। সেই বিষয়ে আমি চাম। বুঢ়ী কাকি, পৰীক্ষা, सवा सेर गेहूं, शतरंज के खिलाड़ी, कागजी, पूछ की रात, ठाकुर का कुआ, ईदगाह, कफन আদি। ঠিক আছে, আমি এতিয়া অকণমান চাওঁ আহাচোন। কাশ্মীৰী চেপ, আমাৰ আজিৰ অধ্যায়টো হ'ল কাশ্মীৰী চেপ। ইয়াত তোমালোকে ছবিখন চোৱাচোন, কি ধুনীয়া ধুনীয়া ৰঙা ৰঙা আপেল আছে নহয়নে? এতিয়া আমি কাহানীটোলৈকে আগবাঢ়ো। ঠিক আছে, याद स्वा। कल शाम को चौक में 2-4 जरूरी चीजें खरीदने गया था। पंजाबी मेवा फरोशों की दुकानें रास्ते में ही पड़ती है। इतिया स्वा तुम्हारे मेवा फरोश माने अमर फलर व्यापारी जोने फल बेचे। ठीक है, एक दुकान पर बहुत अच्छे रंगदार गुलाबी सेब सजे हुए नजर आए। माने এখন দোকানত খুব ধুনীয়াকে ৰঙা ৰঙা আপেলবোৰ তা মানে সজাই থোৱা হৈছে। जी ललचा उठा, মানে একদম আমাৰ যে একদম জিভাৰ পানী পৰে নহয়, হয়নে? তেনুকা এটা হৈছে। आजकल शिक्षित समाज में विटामिन और प्रोटीन के शब्दों में विचार करने की प्रवृत्ति हो गई है। আজিকালি আমি কি ভিটামিন লাগে, প্ৰটিন লাগে, হয়নে? আমি যেনেকৈ ভিটামিন চি পাওঁ টেঙা টেঙা ফলবিলাকত, আমাক প্ৰটিনৰ দৰকাৰ হয়। আজিকালি আমাৰ মানুহবিলাক অলপ জনা বুজা হৈ গৈছে নে নাই? তোমালোকে জনা বুজা হৈছা নে নাই? গতিকে আমাক কি খালে ভিটামিন পাম, কি খালে প্ৰটিন পাম, আমি সেইবোৰ বস্তু ধ্যান ৰাখিব লাগিব। এতিয়া চাবা, टमाटो की पहले कोई सेंट में भी ना पूछता था, अब टमाटो भोजन का आवश्यक अंग बन गया है। इटे जे आमी বিলাহী আগতে মানে বিলাহী কোনো গুৰুত্বই নিদিছিলে, আজিকালি কিন্তু বিলাহী একদম মানুহে গুৰুত্ব প্ৰদান কৰা হৈছে। মানুহে বিলাহী খায়। বিলাহী আমাৰ সেহতৰ কাৰণে, আমাৰ গাৰ কাৰণে, শৰীৰৰ কাৰণে খুব ভাল। তোমালোকে এইখিনি বস্তু বুজি পাইছানে? এতিয়া আমি নেক্সট যাম। इतिया सपा, गाजर भी पहले गरीबों की पेट भरने की चीज थी। गाजरो आगते आमी एने भूख मारिबो कारणे हे खाइसिलु, होयने? अमीर लोग तो उसका हलवा ही खाते हैं। माने इतिया को धनी मानुहबुरे गाजৰৰ हलवा हे खाय, गाजरेरे बनुआ हलवा खाय। तुमालोके खाय पाइसाने हलवा? इतिया सपा, मगर अब पता चला है कि गाजर में भी बहुत विटामिन है। আমি এতিয়াহে জানো। আমি আগতে যেতিয়া আমি খাইছিলো, আমি ভবা নাছিলো কিন্তু গাজৰত ভিটামিন আছে নে প্ৰটিন আছে, আমি নাজানো। কিন্তু আজিকালি আমি জনা হৈছো যে গাজৰত ভিটামিন থাকিব নে প্ৰটিন থাকিব, গাজৰ আমাৰ শৰীৰৰ কাৰণে, স্বাস্থ্যৰ কাৰণে কিমান ভাল, সেইখিনি কিন্তু আমি আজিকালি বুজি উঠা হৈছো। इसलिए गाजर को भी मेजों पर स्थान मिलने लगा। সেয়েহে গাজৰকো আমাৰ আজিকালি গুৰুত্ব দিয়া হৈছে।
और सेब के विषय में तो कहा जाने लगा है कि एक सेब रोज खाइए और आपको डॉक्टरों की जरूरत ना होगी। আমি কোন হয় এটা আপেল যদি আমি সদায় খাওঁ আমাক ডক্টৰৰ ওচৰত যাব লগা দৰকাৰ নহয় কাৰণ আপেল আমাৰ শৰীৰৰ কাৰণে খুব ভাল। डॉक्टरों से बचने के लिए हम नीम कौड़ी तो खाने को तैयार हो सकते हैं। আমি মানে যেটা বেমাৰ হয় আমি ডাক্তৰৰ তাতে যাওঁ আমি সোনকালে ভাল পাবৰ কাৰণে ডক্টৰে যদি আমাক তিতাও নিম তিতাও খাব দিয়ে আমি একদম খাই দিম কাৰণ আমাৰ বেমাৰ হৈছে হয়নে নহয়। सेब तो रस और स्वाद में अगर आम से बढ़कर नहीं है तो घटकर भी नहीं है। याते की কৈছে सेब तो रस और स्वाद में अगर आम से बढ़कर नहीं है तो घटकर भी नहीं है। এতিয়া আমটোতো একদম আমি খুবেই ভাল পাওঁ হয়নে সবৰে প্ৰিয় খাদ্য আমাৰ ৰাষ্ট্ৰীয় ফল হয়। আমৰ সোৱাদটো খুবেই বেলেগ। আপেলটো যদিও আমৰ দৰে নহয় তথাপিও কিন্তু আমতকে কিন্তু কমো নহয় গতিকে আমি কি কৰিব লাগে আপেল খাব লাগে। हाँ, बनारस के लंगड़े और लखनऊ के दशहरी और मुंबई के अल्फांसो की बात दूसरी है। ইয়াত কৈছে बनारस के लंगड़े মানে बनारसত যোনটো लंगड़े आम বুলি কয় আমটো মানে নামেই হল लंगड़े आम। लखनऊ की दशहरी और मुंबई की अल्फांसो की बात दूसरी है। याते কৈছে उनके टक्कर का फल तो संसार में दूसरा नहीं है। মানে সেই ফলখিনিৰ দৰে সংসাৰত বেলেগ আৰু টেষ্টি সোৱাদ থকা ফল নাই বুলিয়ে ক'ব পাৰি। मगर उनमें विटामिन और प्रोटीन है या नहीं है तो काफी है या नहीं इन विषय पर अभी किसी पश्चिमी डॉक्टर की व्यवस्था देखने में नहीं आई। এতিয়া এই ফলখিনিত ভিটামিন আছে নে প্ৰোটিন আছে সেই বিষয়ে আমি বৰ বেছি এটা নেজানো। सेब को ये व्यवस्था मिल चुकी है মানে ডক্টৰেও কৈছে যে আপেলটো আমাৰ স্বাস্থ্যৰ বাবে খুব দৰকাৰী। अब वो केवल स्वाद का चीज नहीं है उसमें गुण भी है। हमने दुकानदार से मोल भाव किया और आधे से सेब मांगे। এতিয়া আপেলটো কিন্তু অকল সোৱাদৰে বস্তু নহয় একদম আমাৰ শৰীৰৰ কাৰণে খুব দৰকাৰী হৈ পৰিছে। সেয়েহে दुकानदार से आधे सेब लिए। ठीक है सर। दुकानदार ने कहा बाबूजी बड़े मजेदार सेब आए हैं যে আপোনাৰ খুব ভাল আপেল আহিছে আমাৰ দোকানীবিলাকে কয় নে নাই বেপাৰীবিলাকে এ দাদা লৈ যাওক খুব ধুনীয়া একদম আপেল আহিছে একদম হয় না। খাস কাশ্মীৰ কে আমি জানো যে কাশ্মীৰত আপেল খুব পায় কাশ্মীৰৰ আপেল বহুত प्रसिद्ध है बहुत विख्यात है। आप ले जाइए खाकर तबीयत खुश हो जाएगी अपने ले जाओ कोई खूब ভাল লাগিব খাই পেলাই হয় না। मैंने रुमाल निकालकर उसे देते हुए कहा चुन चुन कर रखना। তেওঁ কি কৰিছে নিজৰ ৰুমালখন দি পেলাই কৈছে যে ইয়াতে ভালকে বাছি বাছি ৰাখিবা আমি যে আলু পিয়াজ বিচাৰো ফল বিচাৰো গৈ গৈ ভালটোহে লাগে আমাক হয়নে যে এইটো ভাল এইটো ৰাখি দিওক হেইটো ভাল হেইটো ৰাখি দিওক হয়নে তেনেকে তেওঁ কৈছে। दुकानदार ने तराजू उठाई और अपने नौकर से बोला। दुकानदारे तराजू आमे जे जुखा पाल्लाখন उठाइছে उठाই কিনে नौकर মানে কাম কৰা যে লৰাটো কৈছে লন্ডে आज सेब निकाल ला चुनकर लाना। যে ঐ আমি কই নহয় এই লৈ যাচোন যা এই দাদাক এনেকে দি দে আধা কেজি আপেল হা ভালকে লৈ আহিবি। লন্ডা 4 सेब लाया। লৰাজনে 4টা আপেল आनीसे। दुकानदार ने तोला एक लिफाफे में उन्हें रखा और रुमाल में बांधकर मुझे दिया। दुकानदारटुए गुटेखिनि आपेलखिनि তেওঁ ধুনিয়াকে বান্ধি দিলে। मैंने 4 आने उसके हाथ में रखे। किमान पैसा दिसे आधा केजी কাৰণে 4 आने। घर आकर लिफाफा ज्यो का त्यों रख दिया। ঘৰত আহি পেলাই হে আপেল আনা পলিথিনটো খুব ধুনিয়াকে राखी थोड़ी से। रात को सेब या कोई दूसरा फल खाने का कायदा नहीं है। আমি সকলোৱে জানো যে আমি আবেলি কেতিয়াও আবেলি হোক ৰাতি হোক আমি কেতিয়াও কিন্তু ফল খাব নালাগে এইটো আমাৰ শৰীৰৰ কাৰণে ভাল নহয়।
এটা ভাল সময়টো কেতিয়া হয় फल खाने का समय तो प्रातकाल है মানে प्रातकाल মানে কি प्रातकाल মানে ৰাতিপুৱা আমি ৰাতিপুৱাহে ফল খাব লাগে কিয় কোৱাচোন ৰাতিপুৱা ফল খালে সোনকালে হজম হয় आज सुबह मुंह हाथ धोकर जो नाश्ता करने के लिए एक सेब निकाला तो सड़ा हुआ था যেতিয়া মানুহজনে ৰাতিপুৱা মুখ ধুই উঠি পেলাই আপেলটো খাবৰ কাৰণে ললে তাৰে এটা আপেল পচা ওলাল হয়নে इतिया 1 रुपए के आकार का छिलका गल गया था समझा रात को दुकानदार ने देखा ना होगा মানে ভাবিছে ৰাতি চাগে দিছিলে গতিকে দোকানদাৰটো গমেই নাপালে বেপাৰীজনে গমেই নাপালে নোপোৱাৰ কাৰণে কি কৰিলে তেনেকে দিয়ে দিলে হ'ব বাৰু दूसरा निकाला দ্বিতীয়টো ওলালে मगर ये आधा सड़ा हुआ था দ্বিতীয়টো আধা গেলি গৈছিলে পচি গৈছিলে अब संदेह हुआ এতিয়া মানুহজনৰ মনত অলপ সন্দেহ হল ইমান কেটা বেয়া ওলাবনে दुकानदार ने मुझे धोखा तो नहीं दिया दुकानदारे মোক যে বেপাৰীজনে মোক ধোকাটো দিয়া নাই মোৰ লগত বেইমানিটো কৰা নাই तीसरा सेब निकाला 3 नंबर আপেলটো ওলালে ये सड़ा हुआ ना था मगर एक तरफ दबकर बिल्कुल पिचक गया था এই যে আপোনাৰ ফলবোৰ পচি গলে যে কি এনেকে লাৰি দিলে যে এনেকে পিচকি যায় না নাই হেনেকে পচি গৈছে ভিতৰৰ পৰা चौथा देखा वो यो तो बेदाग था মানে 4 নম্বৰটো চালে কাৰণ 4টাই আপেল আনিছিলে 4 নম্বৰটো চালে এতিয়া 4 নম্বৰটোত কি হ'ল দাগ নাছিলে मगर उसमें एक काला सुराख था जैसे अक्सर बैरों में होता है काटा तो भीतर वैसे ही धब्बे जैसे कीड़े बैर में होते हैं আমাৰ ভিতৰত যে এটা ফলৰ যে পোক সোমাই যায় যে এনে দাগ নাছিলে কিন্তু হেইটো ভিতৰৰ পৰা বেয়া তাৰ মানে কি হৈছে গুটে আপেল কেটাই বেয়া ঠিক আছে एक सेब भी खाने लायक नहीं এটাও আপেল খাব পৰা নহয় 4 आने पैसों का इतना गम ना हुआ जितना समाज के इस चारित्रिक पतन का মানে তেওঁ যে 4টা আপেল বেয়া হৈছে হেইটো ইমান দুখ হোৱা নাই যিমান মানুহে যে ঠগায় সেই যে ঠগাইছে যে মানুহজনক সেই বস্তুটোহে তেওঁৰ খুব বেয়া লাগিছে যেটো চাৰিত্ৰিক পতনৰ কথা কৈছে চৰিত্ৰ মানুহৰ আজিকালি বেয়া হৈ গৈছে তেওঁ ইচ্ছা কৰিলে ভাল আপেল দিব পাৰিলে হয় কিন্তু তেওঁ পইচাটো ললে তেওঁ ভাল বস্তু কিন্তু নিদিলে নহয় নে दुकानदार ने जानबूझकर मेरे साथ धोखेबाजी का व्यवहार किया दुकानदारजने জানি বুজি তেওঁৰ লগত ধোকা কৰিছে হয়নে एक सेब सड़ा हुआ होता तो मैं उसको क्षमा के योग्य समझता এটা যদি আপেল বেয়া হল হয় মই মাফু কৰি দিলু হয় सोचता उसकी निगाह ना परी होगी ভাবিলু হয় যে তেওঁ চাগে দেখা নাই मगर चारों के चारों खराब निकल जाए ये तो साफ धोखा है কিন্তু চাৰিওটা যদি বেয়া ওলাই গুটেখিনিয়ে যদি আপেল বেয়া ওলাই তেতিয়া হলে কি হ'ব ধোকা দিয়া হ'ব না নাই मगर इस धोखे में मेरा भी सहयोग था কিন্তু ময়ো মানি লৈছো যে মোৰো ভুল হৈছে मेरा उसके हाथ में रुमाल रख देना मानो उसे धोखा देने की प्रेरणा थी মই যে নিজে যে দি দিলু যে আপোনালোকে দিয়কচোন মই ৰুমালখন আগবঢ়াই দিছো হেইটোৱে মোৰ ভুল আছিল তাৰ মানে কি ময়ো চাব লাগিছিলে যে আপেল কেটা ভাল আহিছে নে নাই उसने भाप लिया है कि ये महाशय अपनी आंखों से काम लेने वाले जीव नहीं है की কৈছে आंखों से काम लेने वाले जीव नहीं है और ना इतने चौकस है कि घर से লটানে আয় আৰু তেওঁ মানুহজনে বেপাৰীজনে গম পাই গৈছে যে এও যেহেতু নিজে ৰুমালখন দি দিছে গতিকে তেওঁ ইমান বুদ্ধিয় নহয় তেওঁ মানে ইমান ভালকে নাচায় আৰু তেওঁ এবাৰ লৈ যোৱা পিছত তেওঁ আৰু ঘূৰাব নাহে বেপাৰীজন খুব চালু হয়নে নহয় খুব স্মাৰ্ট বেপাৰী বিলাক তেওঁলোকে গম পাই গৈছে তেওঁ আৰু বেয়া হলেও তেওঁ ঘূৰাব নাহে মানে এতিয়া চাবা आदमी बेईमानी तभी करता है जब उसे अवसर मिलता है
মানুহে বেইমানি বেয়া কাম কেতিয়া কৰে যেতিয়া তেওঁ সুবিধাটো পায় बेईमानी का अवसर देना चाहे वो अपने ढीलेपन से हो या सहज विश्वास से মানে আমি যদি বেইমানি কৰা আমি দিওঁ মানুহক সুবিধাটো দিওঁ তেওঁলোকে ল'বই बेईमानी में सहयोग देना है আমি যদি তেওঁলোকক সুবিধাটো দিওঁ আমিও কিন্তু বেয়া কাম কৰি আছো অকল তেওঁলোককে দুখিলে নহব पढ़े लिखे बाबुओं और कर्मचारियों पर तो अब कोई विश्वास नहीं करता পঢ়া লিখা মানুহবিলাকৰ ওপৰত আজিকালি কোনোৱে বিশ্বাস নকৰে কাৰণ তেওঁলোকে ভাবে যে তেওঁলোকেতো বেইমানি কৰিবই হয়নে किसी थाने कचहरी या म्युनिसिपैलिटी में चले जाइए आपकी ऐसी दुर्गति होगी कि आप बड़े से ही बड़े हानि उठाकर भी उधर ना जाए আমাৰ আজিকালি হয় নহয় বহুত মানুহে আপোনাৰ কি হয় ব্যৱহাৰটো বেয়া হয় নে নহয় যে আপুনি কিয় আহিছে ইয়াতে আপুনি যাওকচোন পিছত আহিব মানুহবিলাকৰ ব্যৱহাৰ তেনেকুৱা হৈ গৈছে পঢ়া লিখা মানুহবিলাকৰ আমি বেংকত যাওঁ কৰবাৰ পুলিচ থানাত যাওঁ মিউনিচিপাল কৰ্পোৰেচনত যাওঁ যতে নাযাওঁ কিয় আমাৰ ব্যৱহাৰবিলাক আপুনি পিছত আহিব আপুনি পিছত আহিবচোন এতিয়া কামটো নহব আমাৰ ব্যৱহাৰবোৰ তেনেকুৱা হয় গতিকে আমি কি কৰিব লাগে মানুহে তেওঁলোকক বিশ্বাস নকৰা হৈ গৈছে হয়নে व्यापारियों की साख अभी तक बनी हुई थी মানে বেপাৰীবোৰক বৰ্তমানলৈকেও কিন্তু বিশ্বাস কৰা হৈছিল यो तोल में चाहे चटक आज चटक कस ले लेकिन आप उन्हें 5 की जगह भूल से 10 की नोट दे आते तो आपको घबराने की कोई जरूरत ना थी আপুনি যদিও মানে দি দিয়ে পইচা এটা দি দিয়ে ভুলতে যদি অলপ বেছি পইচাও গুচি যায় কিন্তু মানে ভয় খাবলগীয়া একো নাথাকে কাৰণ তেওঁলোকে আকৌ ঘূৰাই দিব आपके रुपए सुरक्षित थे मुझे याद है एक बार मैं मुहर्रम के मेले में खोमचे वाले से 1 पैसे की रेवड़ियां ली थी और पैसे की जगह अठन्नी दे आया মানে এবাৰ মুহৰ্ৰমৰ মেলা হৈ থাকোতে তেওঁ ৰেভৰি এটা মিঠাই হয় মিঠাইটো কিনিছিলে কিনুতে তেওঁ 1 পইচাৰ জাগাত अठन्नी দি আহিছিল মানে বেছিকে পইচা দিছিলে घर आकर जब अपनी भूल मालूम हुई तो खोमचे वाले के पास दौड़ा गया তেওঁ যেতিয়া ঘৰত আহিলে তেওঁ গম পালে যে তেওঁ ভুল হৈছিলে তেওঁ লগালগ সেই বেপাৰীজনৰ ওচৰলৈ গ'ল आशा नहीं थी कि वो अठन्नी लौटाएगा তেওঁ ভবা নাছিলে যে তেওঁ সেই পইচাটো ঘূৰাই দিব लेकिन उसने प्रसन्नचित से अठन्नी लौटा दी और उल्टे मुझसे क्षमा मांगी তেওঁ পইচাটো ঘূৰাইও দিছে আৰু লগতে মানুহজনৰ ওচৰত ক্ষমা বিচাৰিছে और यहाँ कश्मीरी सेब के नाम से सरे हुए सेब बेच जाते हैं আৰু এইফালে আকৌ মানুহে ক্ষমা খোজাটো দূৰৰে কথা নিজৰ ভুলটো স্বীকাৰ কৰাটো দূৰৰে কথা তেওঁলোকে পচা পচা বস্তুবোৰ বেচে मुझे आशा है पाठक बाजार में जाकर मेरी तरह आंखें ना बंद कर लिया करेंगे মই আশা কৰো মানে মানুহজনে কৈছে যে পাঠকে যোনে পঢ়ি আছে কোনোৱে যাতে সেই ভুলটো দুনাই নকৰে नहीं तो उन्हें भी कश्मीरी सेब ही मिलेंगे তাৰমানে নহলে এনেকুৱা ভুল যদি কৰে তেওঁলোকেও কিন্তু পচা বস্তুটোহে পাব এতিয়া আহাচোন তোমালোকে গোটেই কাহিনীটো ধুনীয়াকে বুজি পালানে এতিয়া আমি সৰুকে কেইটামান প্ৰশ্ন চাওঁ स्वा लेखक ने दुकानदार को कितने पैसे दिए আমি পঢ়িছিলো ন কাহিনীটোত আমি কৈছিলো যে লেখকে দোকানদাৰক বেপাৰীজনক কিমান পইচা দিছিলে আপেল কেটাৰ কাৰণে জানানে মই এবাৰ উত্তৰটো ইয়াতে লিখি দিম लेखक ने दुकानदार को 4 आने पैसे दिए মানে আপেল কেটাৰ কাৰণে এতিয়া আমি নেক্সটলৈ যাম गाजर में अधिक विटामिन पाया जाता है এইটো আমি কম শুদ্ধ নে শুদ্ধ सत्य ने असत्य गाजर में अधिक विटामिन पाया जाता है
গতিকে আমি এইটো শুদ্ধ আমি জানোৱে হয়নে গতিকে এইটো হ'ব শুদ্ধ নেক্সট চোৱা लेखक ने दुकानदार से डैश मांगे মানে লেখকে দোকানদাৰৰ পৰা কি বিচাৰিছিলে আমি জানোৱে হয়নে आठ सेब মানে आठ सेब मांगे হয়নে বুজি পাইছা তোমালোকে এতিয়া আজিলৈ ইয়ালৈ এৰিছো ধন্যবাদ